বিয়া ঘৰলৈ গৈ যদি সকলোকে চিনাকি কৰাই নিদিওঁ আপোনালোকৰো চাই ভাল নালাগিব। এয়া হৈছে দৰাৰ বায়েক ভিনীয়েক আৰু এয়া হৈছে কইনাৰ মাক দেউতাক ককায়েক বৈক। এইজনক বাৰু চিনি পাইছেনে? এইজন হৈছে দৰাৰ বন্ধুৱেক দেই, মানে আমাৰ সৰু ল'ৰা। বিয়া ঘৰত যে মেইন পাৰ্ট কৰি থাকে দৰাৰ ভনীয়েক, মমায়েকৰ ছোৱালী। সকলোখিনি চম্ভালি ল'ব পৰাজনেই দেউতাক নহয় জানো? দৰাৰ পিছে দৰা ধৰা দুজন আছিলে। এয়া হৈছে প্ৰিয়ব্ৰত, জীৱনৰ অমূল্য সময়খিনি সন্তানক দি সন্তান ডাঙৰ কৰা গৰাকীয়ে মাতৃ, আৰু এয়াই হৈছে দৰাৰ মাক দেউতাক আৰু বায়েক ভিনীয়েক। আৰু এই ভাল লগা পৰিয়ালৰ লগত এতিয়া নকৈ লখিমীজনী সংযোগ হয়। আপোনালোকে আশীৰ্বাদ এজুলুকা দি যাব দেই। আজি বিয়াৰ ৰিচেপশ্যন আপোনালোকক কৈছিলোঁ নহয়, আমি ওলাইছোঁ আৰু দেই। সকলোকে বহুত বেছি মৰম আৰু শ্ৰদ্ধা জনাইছোঁ, কাৰণ আপোনালোকে আগৰ ভিডিঅ'কেইটাত বহুত বেছি মৰম দিলে, আৰু আশা কৰিম আপোনালোকে এইটো ভিডিঅ'টো মৰম দিব। আৰু লগতে আমাৰ দুইজনীকে কেনেকুৱা লাগিছে জনাব। ড্ৰেছকেইটাৰ পৰা একে পিন্ধিছোঁ, খালি কালাৰটো বেলেগ। ইয়াৰ এটা কাহিনী আছে, কৈ দিছোঁ। কাহিনী মই কম নে তুমি ক'বা? এযোৰ ভাল লাগিছে, ভাল লাগিছে তাই কৈ দিয়কচোন আপুনি। এযোৰ তাই আজিয়ে ল'লে একেখন দোকানতে দেই। এযোৰ ল'লে, তাৰপিছতে বোলো মোলেও এযোৰ লৈ যাওঁ। তাৰপিছতে হেৰি উলিয়াই মেলি ল'লোঁ, আৰু এযোৰ ল'লোঁ নহয়। ঘৰত আহি পেলাই তাই কি কৰিলে জানেনে? তাৰ পৰাই হাঁহি হাঁহি আহিছে, মই গম পাইছোঁ এনেকুৱা কিবা এটা কৰিব চাগে বুলি। ঘৰত আহি পেলাই সলনি কৰি পেলালে, এযোৰ তাই ল'লে। নহয় চব মোৰ গাত ভুল নাই, দোকানীজনে এইটো নেদেখালে, তাৰপিছত মায়ে কৈছে এনেকুৱা বোলে ডিজাইনৰ আৰু আছে বুলি কওঁতে এইযোৰ দেখালে নাই। মোৰ দিগদাৰ, মই ডিচাইড কৰি ল'লোঁ এযোৰ মই ঘৰতে ল'মগৈ। সলনি কৰিলে কি হ'ব? মোৰ কাপোৰযোৰ বেছি ভাল লাগিছে হয় নাই কওকচোন? এইটো বেছি উজ্জ্বল হয় নাই কওক? ভাল ছোৱালী। আমাৰ দেহামণিক আঙুঠি লাগে, এতিয়া সোণৰ আঙুঠি দিছিলে সৰু দদকে আৰু আইতাকে দিছিলে। এতিয়া তাইলৈ সেইটো ডাঙৰ হৈছে, আমিনো এতিয়া কি কৰিম বাৰু? ক'ত আছে আঙুঠি এটা? ইয়াতে আছিলে যে ক'ৰবাত। এইটো ইমান ধুনীয়া আঙুঠি, এইটো পিন্ধাম আকৌ। কওকচোন, এইটো ইমান ধুনীয়া দেখিছে আঙুঠিটো। কাপোৰযোৰ মই কিনা দে, মাই দিয়া নহয়। ইমান বদমাছ নহয়, ইমানেই বদমাছ, ইমানেই আমনি কৰি আছে নহয় দুদিনমানৰ পৰা দেই। মা মোক কাপোৰ এযোৰ লাগে, মা মোক কাপোৰ এযোৰ লাগে। অকল মই দিলেও নহ'ব, বায়েকে দিব লাগিব, নিজৰ মাকে দিব লাগিব। অঁ, জান মানে নিজৰ বায়েক। আপুনি দিয়াৰ পৰা আপুনি দিলে, এতিয়া মা জান আছে। চাইছে তেতিয়াহ'লে বিয়াখন তেনেকৈ দেখিলে ন? আহি পাই গ'লোহি বিয়া ঘৰ, আৰু মোৰ অনুৰাগী লগতে আৰু মিতিৰ কুটুম এতিয়া চব হৈছে ন? চবকে লগ পালোঁ। কিন্তু গম পাই দে, মই আহিছোঁ তেওঁলোকে যাবলৈকে ওলালে। অকণমান সময় যদি লগ পালোহেঁতেন ভাল লাগিলেহেঁতেন। যদি হয় কোৱা তেতিয়াহ'লে মই ভিতৰলৈ চাওঁ। ভিডিঅ'বোৰ বোলে ইমান ধুনীয়াকৈ দি আছে, তাকে চাই আছোঁ। আমাৰ দৰা মাক একদম ধুনীয়াকৈ সাজি কাচি দেখিছে নাই? ভিতৰলৈ চাওঁ তেতিয়াহ'লে, ভাল লাগিলে লগ পালোঁ। নমস্কাৰ দেই। ভাল বৌয়েক, ইমান মোৰ সৌভাগ্য নে? একেটা সময়তে আহি সোমাইছো, লগ পাইছো। হয় হয়, নমস্কাৰ দেই, নমস্কাৰ। বলক। অঁ বেটি, পাৰ্থ, আজি কিন্তু তোমাক ধুনীয়াকৈ ওলাই থাকোঁতে পাইছোঁ। চোৱা, সেইদিনা ভাগৰে যুগৰে আহিছিলে ল'ৰাটো, হয় নাই? ব্যস্তনে? বায়েক ভিনীয়েক ন? সোণ মানুহ কেনি গ'ল? সেইটো দিবলৈ দিয়া, লৈ লোৱা। এইটো খুৰীক দি দিয়া গৈছে। বিয়া মানে দুখন ঘৰৰ মাজত এটা নতুন সম্পৰ্ক, সদায় তেওঁলোক সুখী হৈ থাকক। আৰু এয়া হৈছে কইনাৰ ঘৰৰ মাক দেউতাক ককায়েক বৌয়েক ঘৰ। আজি এটা ইণ্টাৰেষ্টিং কথা দেখুৱাম দেই। কফি কাপ খাই লৈছোঁ, খাই থাকোঁতে দেখিলোঁ নহয় বাবলু এইফালে আগফালে ওলাই গৈছে। সেইটো ভিডিঅ'ত নোলাই জানেই। নকয় সি হাই ক'ব নি? নকয়, কেতিয়াও ভিডিঅ'ত নোলাই দেখিছনে?
আমাৰ দৰাৰ মৰমৰ ভনীয়েকজনী কিন্তু এই যে ইমানেই কামোৰ খাই আছে মানে কি আপোনালোকৰ নিয়মত হয়তো আছে না ক'ব না সাধাৰণতে থাকেই বাৰু যেতিয়া দৰাক ভৰি ধুৱাই বা দৰা কইনা যেতিয়া আহে তেতিয়াও যেতিয়া কইনাক ভৰি ধুৱাই দৰাক ভৰি ধুৱাই তেতিয়া মানে কি হয় কিমানে পইচা দিয়ে আৰু মৰমত এই মানে এমাউণ্টটো ইমানেই বেছি হৈ গ'ল এতিয়া চবে কামোৰ দি আছে কামোৰ দিয়া মানে দিলো মিছা এনেই কৈছে দিলো মই 200 টকাতকৈ বেছি দিছোঁ তাই আৰু নহয় মোৰ হাঁহি উঠিছে কি জানা নাই তুমিতো অকল সেই 200 টকাৰ লগত লাগিব লাগে শূন্য বঢ়াই দিয়া বঢ়াই দিয়া মই তেওঁক বেছিকৈ দিম বুলি কৈছিলোঁ কিন্তু তেওঁ নল'লে অকল 200 টকাই লৈছে বিয়াখন একদম ঘৰৰ বিয়া গতিকে আপোনালোকক আইটেমকেইটা মই দেখুৱাব মন গ'ল প্লেইন ৰাইচ এয়া হৈছে পোলাও এফালে দালি আৰু এয়া মিক্স চব্জি ন এইটো আমাৰ মুনুৰ ফেভাৰিট হয় বহুত বেছি ভাল পায় তাই এইটো পনীৰ হয় এইফালে বেঙেন ফ্ৰাই এইটো তাই ভাল পায় ময়ো ভাল পাওঁ বাৰু দেই তাৰপিছতে এইটো কি হয় অঁ মাছ ন এইটো হৈছে চিকেন এইটো বৰ ভাল আইটেম যেন পাইছোঁ কচু থুই নি বাৰু কচু বিলাহী যিমানে খাই থাকিলেও সেইটো হেঁপাহ নপলায়ো ভাল লাগে বাকী এইখিনি আৰু খোৱা জেগাও এইখিনি বহুত ডাঙৰ হয় আচলতে এইটো হৈছে সৰগৰি বিবাহ ভৱন এইটো বহুত ডাঙৰ হয় প্লেচটো দেহামণি কাৰ বিয়ালৈ আহিলা কোৱা আকৌ মানুহ দেখিলে পাহৰে পল্লৱ দাদা বিয়ালে আঙুঠি অকল লুটি খাই পৰিয়ে থাকে দেউতাকক কেইবাবাৰো বিচাৰি মই পোৱা নাই ঘৰৰ পৰা আহিলেগৈ ন বাৰীখন চাই থৈ আহিলে ভালেই কৰিলে আমাৰ এজনক লগ পালে নাই পালে গেটখন খোলা আছে যে দৰাতকৈ আমাৰ দৰা ধৰাকেইটাৰ ষ্টাইল চাওক দেই দেখিছে নাই দৰা ক'বাতে সিহঁতি থ'বগৈ এনেকুৱা ইহঁতৰ ষ্টাইল সেইদিনাখনৰ পৰা অন্ত নাই কোনটো পিন্ধিম কোনটো নিপিন্ধিম দৰা ধৰা হৈ গৈ সেইদিনাখন কইনা ধৰাৰ লগত সেই চকু মিলন হ'ল নি আকৌ নাই হোৱা এইবোৰ ইয়াত কৈ পেলাই বিপদ চপাই নলয় যে নহয় সেই টেঙৰ ল'ৰা নহয় ইয়াতে কৈ পেলাই বিপদ চপাই লয় নি সেইটো কথা ক'ব নোৱাৰি নহয় আপোনালোকক দৰা ভাত খোৱা দেখুৱালোঁ আপোনালোকক মূৰত তেল দিয়া দেখুৱালোঁ বিয়াখনো দেখুৱালোঁ আৰু ফাইনেলি আজি আমাৰ কইনাক দেখুৱাইছোঁ দেই আমাৰ মৰম লগা কইনা বহুতে কমেণ্ট কৰিছে বহুতে আশীৰ্বাদ দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ দিছোঁ যিহেতু মোৰ ল'ৰা বন্ধু যেতিয়া নিজৰ ল'ৰা নিজৰ বোৱাৰী হয় নাই বোৱাৰী মানে ছোৱালী দেই মই বোৱাৰী বুলি নকওঁ তাইকে নকওঁ মানুহ কি ক'ম নিজৰ ছোৱালী নিচিনাকৈ ভাবিছোঁ আৰু তোমাক কোনোবা চিনি পাইছে কমেণ্ট কৰিছে অঁ চিনি পাইছে কি ক'বা কোৱা আমাৰ কাৰণে খুব ভাল লাগিলে আজি ফাৰ্ষ্ট লগ পাইছোঁ কিন্তু বহুত ভাল দেউতাই কিবা ক'বা দেই মা মই মই বেছি নকওঁ বাৰু মা লগত সদায় আছে সদায় আছোঁ আশীৰ্বাদ সদায় আছে মৰম সদায় আছে আৰু যুগ্ম জীৱন দুখৰ হওক ভালে কুশলে থকা আচলতে কি হয় জানা মাক দেউতাকৰ সুখ সেইখিনি যেতিয়া তোমালোকে ভালকৈ থাকিবা আমাৰ সুখ সেইখিনি তাতোতো আৰু বেলেগ একো নালাগে আজি যেনেকৈ দেখিছোঁ হাঁহিমুখীয়া মুখখন একদম যাতে আমি পিছলৈকে এনেকৈ চাই থাকিব পাৰোঁ আৰু সংসাৰত বুজাৰ পৰা লাগিব মৰম ভাল পোৱা লাগিব লগতে মা লক্ষ্মণবোৰ থাকে সেইখিনি যিয়ে লাগে ইজনে ভাঙিব লাগিব হয়নে সেয়াই আচলতে সংসাৰ এইফালে লগ পালেও মোৰ অনুৰাগী আৰু আজি ইমান অনুৰাগী লগ পাইছোঁ এইফালে এইকেইগৰাকী মই এতিয়াহে তুলিছোঁ দেই আগে মাতি ল'লোঁ ন বহুত বেছি ভাল লাগিলে চবকে লগ পাই মানে মই একদম দিল খুচ বুলি কয় যে সেয়াই হৈছে আজি
থেংক ইউ থেংক ইউ থেংক ইউ দেই আমাৰ ন কইনাৰ বৌয়েক যে বাহিৰৰ হয় মানে অসমীয়া তাই ভালকৈ নাজানে বুজি পায় কিন্তু শিকি আছে বুলি কৈছে দেই ইমান মৰম লগাই ন খাইছা কি খাইছা মাংস ভাত খাইছা যিমানে চামুচ চামুচ দিলেও হাতখনে খোৱা নিচিনা নহয় কৈছোঁ মই হাতেৰে খাম দে কৈছোঁ ময়ো হাতেৰে খাম দে চামুচেৰে খাম টেঙা নেমু নেমু মেইনলি কৈছোঁ খানাটো বহুত টেষ্টি বহুতেই টেষ্টি আমাৰ মানুহে এতিয়া খাই আছে মাছটো বহুত বেছি ধুনীয়া বনাইছে ন কি বনাইছে কৈছে গম নাপালোঁ দেই কিন্তু মানে ইমান ধুনীয়া লাগিলে নহয় খাবলৈ কণমানিজনীক খুৱাই দিবলৈ মোৰ আচলতে অকণমান দেৰি হৈ গ'ল যে মুনুৱে খাই আছে মই ৰখীয়া হৈ আছোঁ অঁ শুনছ এয়া আইতা সেয়া দদৌ প্ৰিয়পত দাদাহঁতৰ আইতা দদৌ দেই শুন এবাৰ প্ৰিয় দাদাৰ বিয়া খাবলৈ যাম হয় নাই দেখা মানুহ নহয় এখন এখনকৈতো হ'বই নহয় ইয়াক কৈছোঁ ই কৈছে এখন এখনকৈ বিয়া হ'ব মই কৈছোঁ সেইটোৱে এখন এখনকৈ হ'ব লাগিব একেলগতে নকৰিবা বুলি কৈছোঁ নাজানো আৰু কাৰ ভাগ্য কেতিয়া ফুলে কইনা ঘৰৰ সকলোকে আপোনালোকক একেলগে দেখুৱাইছিলোঁ নহয় এইবাৰ দেখুৱাইছোঁ দৰা ঘৰৰ সকলোকে একেলগতে সেয়া মাক দেউতাক আৰু এয়া হৈছে বায়েক ভিনীয়েক সপৰিয়ালকে বহুত ধুনীয়া লাগিছে দেই অঁ মোক থেংক ইউ এটা কোৱা মইহে মনত পেলাই দিছিলোঁ ৱেলকাম ৱেলকাম আমাৰ চেংনাঙে ইমানেই উৎপাত কৰিলে হুলস্থুল কৰিলে আৰু দিনত মানে হোৱা নাছিলে নহয় অঁ মা শুম বুলি ক'লে সঁচাকৈ ইমান ধুনীয়াকৈ টোপনি গ'ল চাওক ব'লা শুন অঁ কলিজাটো আপোনালোকে খাওক আমি যাওঁ দেই এদিন আমাৰ ঘৰত লগ পাম আৰু ন অঁ লগ পাম নিশ্চয় দেৱৰ যাওঁ দেই আমি যাওঁ মৰিছে নেকি মৰিছে নেকি থাকি দিওঁ মই মই বিদায় লৈ আহিলোঁ তুমি লৈ থৈ আগে যিসকলে আমাৰ দৰা কইনাক মৰম আৰু আশীৰ্বাদ এজোলোকা দি গ'ল সকলোকে বহুত বেছি ধন্যবাদ জনাই আজিলৈ বিদায় লৈছোঁ